নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ। ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰোঁ, ক'ত শেষ কৰোঁ, মানে একো আদি অন্ত নোহোৱা এটা কথা লৈ আহিছোঁ। এই যে মাতৃসকল, আমাৰ মাতৃ বুলিবলৈ নাই, যে এগৰাকী মা বুলিলে সকলোৱে এক মৰমৰ এক যেন সম্বোধন, তেনে এটা ভাৱেই মনলৈ আহি যায়। সকলোৱে তেনেকেই ভাবে। কিন্তু বৰ্তমান সমাজত আমি প্ৰত্যক্ষ কৰিছোঁ, দেখি আছোঁ যে কিছুমান মাক এনেকুৱা দুটা সন্তানৰ সন্তান দুটিও লহপহকৈ বাঢ়ি আহিছে, স্কুল যাব পৰা হৈছে, ধুনীয়া ধুনীয়া কথা শিকিব লগা হৈছে। ঘৰতে হওক বা বাহিৰতে হওক মাতৃৰ প্ৰয়োজন, পিতৃ মাতৃ দুয়োজনৰে প্ৰয়োজন। তাতকৈ মাতৃগৰাকীৰ ইমান যে প্ৰয়োজন সেইটো সকলোৱে অনুভৱ কৰে। আৰু গতিকে আমি মাককেই প্ৰথম শিক্ষয়িত্ৰী বুলি কওঁ। গতিকে সেই মাতৃসকলে এতিয়া কেনেকুৱা হ'বলৈ লৈছে, সেই দুটি সন্তানক এৰি থৈ স্বামীক এৰিছে, এইটো বেলেগ কথা। কেতিয়াবা স্বামীক এৰি কেতিয়াবা নিৰ্যাতনৰ মুখামুখি হৈ তেওঁ স্বামীক এৰি বেলেগে থাকে বা অকলে থাকে, অকলেই ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰে, তেনেকুৱা মাতৃৰ কথাটো বেলেগ। কিন্তু এনে মাতৃ যে যিগৰাকীয়ে নিজৰ সন্তানক এৰি, নিজৰ স্বামীক এৰি অন্য এজন পুৰুষলৈ গুচি যায়, আৰু সেই পুৰুষজনৰ এখন ঘৰ থাকে, সেই পুৰুষজনৰো পত্নী থাকে, ল'ৰা ছোৱালী থাকে। কিন্তু তাৰ পিছত কি হয়, সেই কথাটো এটা মানসিক অন্তৰ্দ্বন্দ্ব হৈ নপৰেনে বাৰু দুইটা পৰিয়ালতে? আৰু সেই কথাবিলাক কি হয়, কোৰ্টলৈ গুচি যায়, পুলিচলৈ যায়, কোৰ্টলৈ যায়। তাৰপিছত হয়তো কোনোবা এজন পুৰুষ জেলত থাকিব লগা হয়। মুঠতে দুখন ঘৰৰ দুখিনী মানুহৰ অন্তৰবিলাকতো ভাঙি যায়েই, আৰু ঘৰ দুখনো একেবাৰে নিশ্চিহ্ন হৈ যোৱাৰ পথত হয়। তেনে মই ক'বলৈ লৈছোঁ কেলৈ, যে আমি এটা যিটো NGOত আমি কাম কৰি আছোঁ, যিটো অনুষ্ঠানৰ সৈতে সদায় মানে আমি কিছুমান এনেধৰণৰ কাম কৰি আছোঁ, ঘৰুৱা হিংসা, গাৰ্হস্থ্য হিংসা বা যিবিলাক মাইনৰ সৰু ছোৱালী যিবিলাক বা বৃদ্ধা, সেইসকলৰ আমি সেৱাৰ্থে কিছুমান কাম কৰি আছোঁ। আৰু সেইবিলাক কৰিবলৈ যাওঁতে আমি এনে বহুতো মহিলা আৰু পুৰুষৰ সন্মুখীন হওঁ, তেওঁলোকক লগ পাওঁ, আৰু তেওঁলোকে এখন সংসাৰ এৰি আহে। তাৰপিছত আহি কি হয়, সিখন সংসাৰত যেতিয়া সোমায়, সেই পিতৃ মাতৃয়ে কেতিয়াও সেইগৰাকী মানুহক কেতিয়াও সহজ দৃষ্টিৰে নলয়, কেতিয়াও ভাল নাপায়। মই নিজেও যদি মোৰ ক্ষেত্ৰতো হয়, ময়ো নিশ্চয় ভাল নাপাম। মোৰ সন্তানে যদি তেনেকুৱা কৰে নিশ্চয় ভাল নাপাম। কাৰণ আমাৰ সমাজখন এটা গতিৰে চলি থাকে, এটা নীতি নিয়মৰ মাজেদি, বান্ধোনৰ মাজেদি। নহ'লে বিয়া কেলৈ হয়? মানুহ বিয়াখন পাতোতে কিমান চাই চিতি কইনাজনী চাই, দৰাক চাই, দৰা ঘৰে কিমান এবছৰ চোৱাৰ পিছত এখন বিয়া হয়। সেই বিয়াখন ভাঙিবলৈ আমাৰ এই মহিলাসকলৰ, বৰ্তমান যি মহিলাসকলৰ কথা কৈছোঁ, তেওঁলোকৰ এক মুহূৰ্তও নালাগে। আৰু তাৰপিছত কি হয় সেয়া আৰু মানে ভুক্তভোগীয়েহে জানে, আৰু যিসকলে তাৰ মাজত সেই সম্পৰ্কৰ মানে সেতু হ'বলৈ যায় বা কাম কৰিবলৈ যায়, সেইসকলে ভালকৈ জানে। যে আমি প্ৰায় এনেকুৱা ধৰণৰ মহিলা লগ পাই আছোঁ। কালি এখন ঠাইত গ'লোঁ, কুকুৰ মাৰা হৈ সোমাই যাব লাগে। সেই ভিক্টিমগৰাকীও আমাৰ ওচৰলৈ আহিছিলে। তেওঁৰ এনেকুৱা এটা সমস্যা, তেওঁৰ দুটা সন্তান, তেওঁৰ স্বামীয়ে তেওঁক বহুত নিৰ্যাতন দিয়ে, মাৰধৰ কৰে তেওঁৰ মতে। গতিকে তেওঁ হ'ব পাৰে হয়, কিছুমান পুৰুষৰ আমি আজিকালিও শুনি থাকোঁ যে পত্নীকটো মাৰিমেই, মানে ঘৈণীয়েকবিলাককতো মাৰা যায়েই, মাৰিব পাৰি তেওঁলোকক। এনেধৰণৰ পুৰুষৰ যিটো দৃষ্টিভংগী এতিয়াও সলনি হোৱা নাই। কাৰণ আমি যেতিয়া গাঁওবিলাকত যাওঁ, আমি এনেকুৱা কথাবিলাক সদায় শুনোঁ। কালিও শুনিছোঁ। যেতিয়া গ'লোঁ, যাবলগীয়া হ'ল, তাৰ আগৰখিনি কৈছোঁ যে মহিলাগৰাকী দুটা সন্তান এৰি অন্য এজন ল'ৰাৰ লগত পলাই সংসাৰ কৰিবলৈ গুচি গ'ল। ল'ৰাজন তেওঁতকৈ সৰু, বয়সত সৰু, আৰু তেওঁৰ ল'ৰাজনৰ ঘৰত পিতৃ মাতৃ আছে, আৰু এটা ভায়েক আছিলে। সেই ভায়েকটো আজি 4 মাহমানৰ আগতে সেই ল'ৰাটো পুখুৰীত পৰি পেলাই ঢুকাইছে। গতিকে কিমান এটা মানে দুখজনক পৰিস্থিতি হৈ আছে ঘৰখনত। তাৰপিছতে তেওঁলোকৰ এই একমাত্ৰ ল'ৰা, পিছত একমাত্ৰ হ'ল, আৰু দুটা আছিলে, একমাত্ৰ ল'ৰাটোৱে এইটো কাম কৰিছে, যে বেলেগৰ এজন পত্নী নি পেলাই তেওঁৰ ঘৰত উপস্থিত। পিতৃ মাতৃয়ে তেওঁক কেতিয়াও মানি লোৱা নাছিল, কিন্তু জোৰ জবস্তি কৰি বা ৰাইজেও তেনেকৈ ধৰণৰ ৰাখিব কোৱাত তেওঁলোকে ৰাখিলে।
ৰখাৰ পিছতো তাত শান্তি নহৈ পেলাই তেওঁলোকে এখন কিছু দূৰ মানে অকণমান চহৰীয়া ঠাইত গৈ পেলাই তেওঁলোকে ঘৰ ভাড়া লৈ থাকিলে। ল'ৰাটোৱে হাজিৰা কৰে, তেওঁ মহিলাজনীয়ে খাই বৈ কৰি ধৰি খাই আছে। তাৰপিছত যেতিয়া হয়তো বিৰক্তি লাগিলে, সেই ল'ৰাজনৰো বেছি মেচিয়ৰ হোৱা নাই আজিৰ তুলনাত, আগতেতো হৈছে, আজিৰ তুলনাত হোৱা নাই, তেওঁৰ 28 বছৰ হৈছে। গতিকে সেই ল'ৰাজনে আকৌ মাৰধৰ কৰিবলৈ ধৰিলে। যেতিয়া এটা নিজৰ পেটটোৱে পুহিব নোৱাৰে, আনৰ এজনী চপাই লৈছে। তাৰপিছত মাৰধৰ কৰোঁতে আকৌ তাই কি কৰিছে, তাই পূৰ্বৰ গিৰিয়েকক ফোন কৰিছে যে মানে এওঁ মাৰিছে। চাওকচোন কথাটো, তাই যিটো মানুহৰ মাৰ খাই গুচি আহিছে আকৌ সেই মানুহটোক ফোন কৰিছে। ফোন বোলে আগৰ পৰা কৰি থাকে, সেইটো লৈয়ে তেওঁলোকৰ এটা ক্লেছ হৈ গৈছে ইতিমধ্যে। ফোন কৰাৰ পিছত তেওঁ আহিলে এইক বচাবলৈ, যিজনীয়ে তেওঁক এৰি থৈ আহিছে ইতিমধ্যে, ল'ৰা ছোৱালীকেইটা তেওঁক জাপি থৈ পেলাই আহিছে, সেই মানুহজনীক বচাবলৈ তেওঁ আহিছে, পূৰ্বৰ স্বামী। আহি থানাত লৈ গ'ল। থানাৰ পৰা আকৌ এই ল'ৰাটোক এৰেষ্ট কৰি বৰ্তমান জেললৈ পঠাই দিলে। তাৰপিছতে এই মহিলাজনী আমাৰ তাত থাকিলে। থকাৰ পিছত কোৰ্টে এটা অৰ্ডাৰ দিছে যে তেওঁ য'ত ইচ্ছা কৰে ত'তে থাকিব লাগে। তেনেকৈতো ক'বই, তেওঁ মাইনৰ নহয় যিহেতু। কোৰ্টে অৰ্ডাৰ দিছে যে তেওঁ য'ত ইচ্ছা কৰে থাকিবলৈ তাতে থাকিব। তাই ইচ্ছা কৰিছে এই পিছৰজনক, যিজনক জেলত পঠালে ইতিমধ্যে, যিজনে নিৰ্যাতন কৰা বুলি তেওঁক জেলত পঠালে, তেওঁৰ ঘৰত থাকিব খুজি এতিয়া আমাৰ সহায় বিচাৰিছে, আমি তেওঁক থৈ আহিবগৈ লাগে। মই জানো যে এনেকুৱা ধৰণৰ ভিক্টিমবিলাকক যেতিয়া থ'বলৈ যাওঁ তেতিয়া এটা মানে অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হয়, যিটো মানে একদম ফেৰচিয়াছ হৈ পৰে। মানুহবিলাক উগ্ৰমূৰ্তি ধাৰণ কৰি মানে মাৰিবলৈ খেদি আহে। এইটো আচলতে আমি পৰিস্থিতিটো হ'বই, এইটো আমাৰ এটা মানসিক এটা প্ৰক্ৰিয়া হয় মানুহৰ, এইটোতো হ'বই, কাৰণ তেওঁলোকৰ ল'ৰাটো জেলত আছে। তাৰপিছতো সেই মানুহজনীয়ে, যিজনীয়ে জেলত থৈছে, সেই মানুহজনীক যদি আমি লৈ যাওঁ নিশ্চয় হ'ব। গতিকে আমি পৰিস্থিতিটোৰ সন্মুখীন হ'বলৈ প্ৰস্তুত হৈয়ে গৈছোঁ ইতিমধ্যে। আমি থানাৰ লগতো যোগাযোগ কৰিছোঁ আৰু তেওঁৰ কথা মতে, কোৰ্টে যিটো অৰ্ডাৰ দিছে, অৰ্ডাৰ মতে আমি থ'বলৈ লৈ গৈছিলোঁ। লৈ যায় তাৰ যিটো পৰিস্থিতি, সেইটো আৰু মানে অৱৰ্ণনীয় বুলিয়ে ক'ব লাগিব। তেওঁলোকে মানে একদম মহিলাগৰাকীকতো নানান কটু বাক্য, বেয়া শব্দ, সেইবিলাক অশ্লীল গালি গালাজটো পাৰিছেই। লগতে আমি গৈছোঁ, আমাৰ গাতো মানে সেইবিলাক পৰি গৈছে, আমাকো হয়তো বেয়া পাইছে এনেকৈ লৈ যোৱা দেখি, থ'বলৈ গৈছোঁ বুলি ভাবি। আচলতে আমি থ'বলৈ যোৱা নাই, তেনেকুৱা পৰিস্থিতিত থৈ অহাটো উচিতো নহয়, কাৰণ এজনী মাইকী মানুহৰ নিৰাপত্তাৰ কথাও থাকে। কিন্তু তেওঁ যিটো ইচ্ছা কৰিছে তেওঁ নিজে চাই আহক বুলিয়ে আমি লৈ গৈছোঁ, যিটো বিচাৰিছে। সেইটো এটা আইনৰ কথা আৰু আইনে সেইটো যিটো দিয়ে আমি নিবলৈ বাধ্য হৈ যাওঁ। গতিকে লৈ গৈছোঁ। তাত পৰিস্থিতিটো অকল্পনীয় বুলিয়ে ক'ব লাগিব, যিটো পৰিস্থিতি আমি সন্মুখীন হৈছোঁ। গতিকে এনে পৰিস্থিতি আমি মানে বাৰে বাৰে সন্মুখীন হৈয়ে থাকোঁ আৰু এনেধৰণৰ কাহিনী বহুত আছে। এইবিলাকৰ কাৰণে বহুতো মানে NGO ওলাইছে, বহুতো ফেচবুকতো আমি বহুত ধৰণৰ এনেকুৱা অনুষ্ঠান গঢ় লৈ উঠা দেখিছোঁ। তেওঁলোকেও মানে এটা দুটা দিয়ে, কেতিয়াবা কৰি আছে কামবিলাক, তথাপিও এইবিলাক কিন্তু এতিয়াও কমা নাই। আৰু অফিচিয়েলি বা হেৰিভাৱে সামাজিকভাৱে আমাৰ ওচৰলৈ এনেকুৱা ধৰণৰ ঘটনা এতিয়াও আহিয়ে আছে। আৰু তাৰে মই এইবিলাক মানে এতিয়া আচলতে কিছুমান হয়, তেওঁক আমি সুধিলোঁ, তেওঁকতো আমি থৈ নাহিলোৱেই, ঘটনাটো হোৱাৰ পিছত আমি কিবা কৈ মানে মানুহখিনিক শান্ত কৰালোঁ। শেষত যি নহওক শান্ত কৰালোঁ যে আমি থ'বলৈ অহা নাই, আমি লৈয়ে যাম, সেইবুলি লৈ আহিলোঁ। তাৰপিছত আহি আমি সুধিলোঁ যে তুমি ইয়াত থাকিবানে ইয়াৰ পিছতো? তেওঁৰ বক্তব্য হৈছে কি, তেওঁ ল'ৰাটোক উলিয়াই আনিব জেলৰ পৰা, আনি তাৰ লগতেই থাকিব। তেওঁ আগৰ স্বামীৰ লগত নাযায়, আগৰ সন্তানকেইটাৰো তেওঁ কোনো ধৰণৰ দায়িত্ববোধ নায়েই, ইতিমধ্যে নাই বুলি আমি গমেই পাইছোঁ। তেওঁক সোধাটো তেওঁ দেখা নাই যে সন্তানকেইটাৰ প্ৰতি মৰম দেখা নাই। এইটো কিয় হৈছে বাৰু? এইটোতো অতি মাৰাত্মক কথা, কাৰণ এজনী মাকে, আমাৰ মাকে দেখিছোঁ, আমি সৰুতে যেতিয়া দেউতা ঢুকাল, আমাৰ মায়ে আমাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছিলে বা আমাক লৈ ফুৰিছিলে। আমাৰ মায়ে যদি তেনেকুৱা কৰিলেহেঁতেন আমাৰ কি অৱস্থা হ'লহেঁতেন? মই সেই কথাটো আকৌ ভাবোঁ। কালি মাকজনীক দেখি মই মাকজনীক সুধিছোঁ সেইকাৰণে, তোমাৰ বাৰু অকণো মন নাজানে সন্তান দুটি লৈ তুমি সিহঁতক ডাঙৰ দীঘল কৰিবা? নাই, তেওঁ এই মানুহজনৰ লগতহে তেওঁ সংসাৰ কৰাত বেছি গুৰুত্ব। আচলতে খঙো উঠে কেতিয়াবা আমাৰ এই মহিলাসকলৰ ওপৰত। তাৰপিছতো যে মাৰ নাখাব, তাৰপিছতো যে তেওঁৰ অনিষ্ট নহ'ব, সেইটোতো কোনেও ক'ব নোৱাৰে। কিন্তু আইনবিলাক ঠিকেই সৃষ্টি হৈছে, কিন্তু আইনবিলাক মানে খুব ধৰণৰ প্ৰযোজ্য বুলি মই ক'ব নোখোজোঁ। এই আইনবিলাকে যে কিবা ভাল কৰিছে সমাজত, সেইটোও মই আচলতে ক'ব নোখোজোঁ। আইন আছে, আইনৰ মতে কাম কৰি থাকে, কিন্তু যিটো বাস্তৱ পৰিস্থিতি তাত কিন্তু আইনবিলাকে বহুত
যে এটা উপকাৰ সাধন কৰিছে সেইটো মই আচলতে নাভাবোঁ। মোৰ মোৰ সামাজিক যিটো মোৰ অভিজ্ঞতা সেইটোৰ পৰাহে ক'লোঁ মই। আৰু সেই যিটো আমি যি ঘৰত গ'লোঁ আমাৰ পৰিৱেশটো অকণমান আপোনালোকক মানে মই ইয়াতে দেখুৱাই দিছোঁ, চাব আৰু অনুভৱ কৰিব আৰু আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব আৰু ফ'ল' কৰি দিব মোৰ ভিডিঅ'টো। আৰু লগতে আপোনালোকে কমেণ্টত জনাবচোন ইয়াৰ কাৰণে কি কৰিব লাগিব, কেনেকুৱা ধৰণৰ কথা কৰিলে ভাল হ'ব ক'বচোন বাৰু। কিন্তু এইটো কথা যে মোবাইলৰ যিটো বেয়া ইউজ হৈ আছে সেইটোৱে আচলতে নিগেটিভ প্ৰভাৱ পেলাইছে যে সংসাৰবিলাকত, এইটো হ'লে খাটাং। আপোনালোকেও আপোনালোকৰ অনুভৱ কিছুমান ক'বচোন। আৰু বহুতো কাৰণ আছে, অকল সেইটোৱে নহয়, কিন্তু আপোনালোকে জনালে আমি সুখী হ'ম বা এনেধৰণৰ আমি প্ৰস্তুতিবিলাক চলাব পাৰিম প্ৰস্তুতিবিলাক। গতিকে মই আগৰ ভিডিঅ'টো আপোনালোকে চাওক আৰু অনুভৱ কৰক। ভালে থাকক, সুস্থ থাকক, সকলোকে মই আকৌ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো চাব। এতিয়া আমি ওলাইছোঁ, মই 8:30 বজাত ঘৰৰ পৰা ওলাইছোঁ। আজি আমাৰ ড্ৰাইভাৰ মানে আমাৰ চালক হৈছে বিকাশ, আমাৰ মৰমৰ ভাইটি বিকাশ। আৰু লগতে আজি মই গাড়ীখনকে লৈছোঁ। তাৰপিছত আমিন গাঁৱত তুলি ল'লোঁ পম্পীক আৰু ধাৰাপুৰত উঠিল জয়শ্ৰী। এনেকৈ আমি আহি আছোঁ কুকুৰমাৰা পাৰ হৈ আমি তেওঁক ল'লোঁ, যিগৰাকীক লৈ আমি আহিব লাগে তেওঁক লৈ এনেকৈ আহি ৰে'ল লাইন ক্ৰছ কৰি এইটো ৰাস্তাইদি আমি আহি আছোঁ। দেখিছেনে ইমান ধুনীয়া এইফালৰ ৰাস্তাবোৰ যে সঁচাকৈ মানে গছ গছনিৰে ভৰা আৰু মানুহবিলাকো ঘন নহয়, তাৰমানে পাতলকৈ থাকে মানুহবোৰ। আৰু গোটেইবিলাক পথাৰ, ধাননি পথাৰবোৰ এতিয়াতো আৰু ক'বই নালাগে, একেবাৰে হালধীয়া হৈ আছে, সোণালী ধাননি বুলি যে কয় তেনেকুৱা আৰু হৈ আছে। ধান কাটি আছে মানুহবিলাকে, তাৰ মাজে মাজে আমি আহিছোঁ। আৰু এই দুয়োকাষে ৰাস্তাৰ সেউজীয়া গছ গছনি, মানে ইয়াত গছ কটাৰ মানে পৰ্যায়টো আহি পোৱা নাই বা গছ কাটিবলগীয়া হোৱাও নাই, সেইকাৰণে ইয়াত গছটো ৰুবই নালাগে। এইবিলাক নিজেই হৈছে নে অৰিজিনেল নে কোনোবাই ৰুইছিলে সেই ক'ব নোৱাৰোঁ। কিন্তু এইফালে যেতিয়া মানে ধাৰাপুৰ পাৰ হৈ আহি কুকুৰমাৰা পালেই আৰু গছ গছনি ৰাস্তা দুয়োফালে একেবাৰে গোৱালপাৰাৰ পৰা ধুবুৰীলৈকে। আচলতে মই এই ৰাস্তাটোতেই মোৰ চাকৰি জীৱনতেই বেছি সময় মানে মই ইয়াতে পাৰ কৰিছোঁ যে, সেইকাৰণে মোৰ এই ৰাস্তাটো বৰ চিনাকি আৰু খুব ভাল লাগে। আৰু এনেকৈ এই ৰাস্তাটো গুচি গ'লে একেবাৰে জালুকবাৰীটোলৈ উঠি যাব পাৰি। আমি ভাবিলোঁ এইফালেদিয়ে যামগৈ আৰু আহি পালোঁ আমি ঘৰখন। তথাপি আৰু এইটো ঘৰতে মানে লৈ আহিছোঁ আৰু এতিয়া থাকিবৰ কাৰণে। মইতো কাহিনীটো কৈছোঁৱেই বাৰু, এই ঘৰটো অকণ দেখুৱাই দিছোঁ। এয়া গোহালি তেওঁলোকৰ, আৰু এইটো ঘৰ আৰু ঢেঁকীশাল আছে, ঢেঁকীটোও দেখুৱাই দিলোঁ। এইফালে ঢেঁকী এটাও আছে। আৰু এই গাঁৱলীয়া পৰিৱেশ ভাল লাগে, এনেকুৱা পৰিৱেশবিলাক সৰুৰ পৰা এনেকুৱা পৰিৱেশ দেখি আজিকালি অৱশ্যে নেদেখাই হ'লো এনেকুৱা ধৰণৰ। তাৰপিছত পিছফালে যি ধাননি, গোটেই সকলোৱে মানে ধান কাটি আছে আৰু কাচি চাচি লৈ মানুহবোৰ তাৰপৰা আহিছে, হাজিৰ হৈছে। আহি পেলাই আমি বহিলোঁ, আমাক বহিব দিলে। প্ৰথমতে বহিব দিয়া নাই, বহুত মানে বেয়াটো গালি দিলে, মই কৈছিলোঁৱেই। তাৰপিছত বহিলোঁ মেলিলোঁ আৰু কথা পাতিলোঁ। কাষে এইটো ৰাস্তা দেখিছেনে, সেইখন ব্ৰহ্মপুত্ৰ নদী, তাৰ পৰা গুচি আহিলোঁ। আৰু তেওঁকো আমি লৈ আহিলোঁ আচলতে। থকাৰ পৰিৱেশ নাই আৰু তেনেকৈ থৈ অহাটো উচিত নহয়। কিবা এটা দুৰ্ঘটনা নহওক, ভগৱানে নকৰক, কিবা এটা হ'লেতো সেইটো কোনেও খণ্ডন কৰিব নোৱাৰিব। গতিকে আমি যিখিনি সেইখিনি মতে হৈ থাকক বুলি তেওঁক লৈ পেলাই আমি গুচি আহিলোঁ। এইটো নদীৰ পাৰে আহিলে এইটো বাটটো বৰ ভাল লাগিছে, কোনো ধৰণৰ যান জোঁট নাই। এতিয়া আলু খেতি কৰি আছে, এইবিলাক আৰু নানান ধৰণৰ কিবাকিবি খেতি কৰিছে। আহি আমি গীতুৰ ঘৰ পাই গ'লোঁ, মাজৰ চোবা। গীতুৰ ঘৰত আকচিয়াতে আমাৰ গীতুৰ ঘৰ ননদ হয় মোৰ। তাই দেখিছেনে লাই খেতি পালেং খেতি কৰিছে গোটেই। চাহ তাহ খাই আমি আহি ধাৰাপুৰ পাই গ'লোঁ আৰু ওচৰতে ধাৰাপুৰ। গীতুৰ ঘৰত বহুত দিন যোৱাও নাছিলোঁ, সোমাই পেলাই ভালো লাগিলে পৰিৱেশটো। এয়া আমাৰ সেইখন নদী দলং, ব্ৰহ্মপুত্ৰৰ 2 নম্বৰ দলংখন শৰাইঘাটৰ, আহি গ'লোঁ সেইফালেদি আৰু আহিলোঁ এতিয়া বাই।